মই আচলতে একবাৰ ৰাতিপুৱা ওলাই অহা মই ইমান নিউজটো মই ভালকৈ চোৱা নাই এতিয়া মই যেতিয়া ইয়াৰ পৰা ওলাই যাম গাড়ীত ভালকৈ বহি লৈ চাম মোৰ মতে তেখেতে এইটো কৰিছেনে নাই মানে কৰিছে বুলি শুনিছোঁ কিন্তু তেখেতৰ নিজৰ এটা চিন্তা চৰ্চা জনাইছে কিন্তু মই ভালকৈ এতিয়াও সেই বিষয়ে জনা নাই কিন্তু আমাৰ দলৰ কৰ্মকৰ্তাসকলো তেখেতৰ ওচৰত যোগাযোগ কৰিছে কিমান দূৰ সত্য কিমান দূৰ অসত্য আমি চাই লওঁ চাওক প্ৰত্যেকজন দলীয় কৰ্মীয়ে আমাৰ গুৰুত্বপূৰ্ণ তৃণমূল পৰ্যায়ৰ পৰা একেবাৰে ওপৰ লেভেললৈকে আমাৰ প্ৰত্যেকজন কৰ্মকৰ্তাই আমাৰ গুৰুত্বপূৰ্ণ আমি এইটো নহয় যে এজন মানুহ গুচি গ'লে আমাৰ ভূপেন বৰাৰ নিচিনা ব্যক্তি গুচি গ'লে আমাৰ কি হ'ব কি নহ'ব আমি সকলোৱে জানো কিন্তু মই ভূপেন বৰা ডাঙৰীয়াক অনুৰোধ জনাওঁ যে মানে আপুনি যদি এইটো ডিচিশ্যন লৈছে তেতিয়াহ'লে ডিচিশ্যন নল'ব আকৌ তেখেতক মই উঠাই ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ এইটোৱে মই ক'ম তেখেতক আপুনি প্ৰাৰ্থিত্ব যিটো হেৰি কৈছে পদবী প্ৰাৰ্থিত্ব উঠাই ল'বলৈ আপুনি আহ্বান জনায় মই দলৰ স্বাৰ্থৰ খাতিৰত দলেও তেখেতক যথেষ্টখিনি স্বীকৃতি দিছে মানে মই অনুৰোধ কৰিছোঁ ছাৰ মানে আপুনি এনেকুৱা এটা সিদ্ধান্ত যদিও লৈছে তেতিয়াহ'লে সিদ্ধান্তটো উঠাই লওক আমাৰ দলৰ ৰাইজৰ হৈ আপুনি চিন্তা কৰক আকৌ আমাৰ দলত কাম কৰক মই সেইটোৱে আশা কৰিছোঁ